অন্তি আপোনাৰ ওচৰলৈ আহিছো অধিবক্তাগৰাকীয়ে ইতিমধ্যে উল্লেখ কৰিছে যে 28 মেৰ দিনটোত পৰৱৰ্তী দিন ধাৰ্য কৰা হৈছে 28 মেত ৰায়দান দিয়া হ'ব তেওঁৰ জামিনৰ শুনানিৰ হয় হিমাশ্ৰী এই মুহূৰ্তত মই যি ফাৰ্ষ্ট টেক আদৰ আছোঁ আজি যিহেতুকে শেখৰজ্যোতি গোস্বামীৰ যি জামিনৰ শুনানি আছিল শুনানি বৰ্তমান ৰায়দানৰ দিন 28 মে 28 মেত অৰ্থাৎ 28 মেত কৰিছে কাৰণ এতিয়া যি আজি শুনানি সম্পূৰ্ণ হ'ল কিন্তু 28 মেত যি ৰায়দান সেই ৰায়দান দিব আৰু এই সন্দৰ্ভত যেনেকৈ আমি অধিবক্তাজনক সুধিছিলোঁ তেওঁ কৈছিল যে আজিৰ দিনটোত প্ৰায় তেওঁলোকৰ পক্ষৰ পৰা যিখিনি ক'বলগীয়া আছে তেওঁলোকে কৈছে আৰু আনফালে মোৰ সৈতে বৰ্তমান যিগৰাকী অধিবক্তা জুবিন গাৰ্গৰ যিগৰাকী অধিবক্তা তেওঁ আছে তেওঁৰ পৰা মই পোনে পোনে কিছু কথা জানিব বিচাৰিছোঁ যে আজিৰ দিনটোত কেনেধৰণৰ কথাখিনি আছিল আৰু কি হ'ল পুনৰবাৰ জানিব বিচাৰিছোঁ আপোনাৰ হয় আজি আপোনাৰ শেখৰ শৰ্মাৰ বেইলৰ হিয়াৰিং আছিলে তো আজি তেখেতৰ বেইলৰ যিখিনি হিয়াৰিং আছিল সেইখিনি সম্পন্ন হ'ল আৰু বাকী অহা 28ত বেইল হিয়াৰিঙৰ অৰ্ডাৰটোৰ কাৰণে ৰিজাৰ্ভ ৰাখিছে অনাৰেবল কোৰ্টে আৰু এটা 26ত যিখিনি কথা আপুনি ক'লে সেইখিনি কথা আৰু এতিয়ালৈকে কোনে জামিনৰ কাৰণে বিচাৰিছিলে সেই বস্তু লাগিছে বৰ্তমানলৈ আপোনাৰ কাৰেণ্ট চিটুৱেশ্যনত আপোনাৰ আজি শেখৰৰ যিখিনি জামিন বিচাৰে শেখৰৰ হিয়াৰিংটো হৈ গ'ল আৰু এটা বেইল পেণ্ডিং আছে আপোনাৰ অনাৰেবল হাইকোৰ্টত সেইটো আপোনাৰ শ্যামকানু মহন্তই ফাইল কৰিছে তো এইটো অহা 22 তাৰিখে আপোনাৰ সেইটো কেছটো হিয়াৰিং আছে 26 তাৰিখৰ কথাটো মই ক'লোঁ 26 তাৰিখে যিটো গোটেইকেইজন অভিযুক্ত যি 27গৰাকী অভিযুক্ত তেওঁলোকৰ বিৰুদ্ধে চাৰ্জ ফ্ৰেম হ'ব আৰু কেনেধৰণে সেই গোটেই প্ৰক্ৰিয়াটো হ'ব ধৰক আপোনাৰ মেইন আমাৰ 26ত আছে আপোনাৰ চাৰ্জ হিয়াৰিঙৰ অৰ্ডাৰটো হ'ব আপোনাৰ তো সেইদিনা আপোনাৰ গোটেই যিকেইজন 7জন একিউজ আছে তো একিউজৰ এগেইনষ্টত যিকেইটা চাৰ্জ আছে মানে আপোনাক একদম সহজ ভাষাত বুজাব গ'লে চাৰ্জ মানে যিকেইটা চাৰ্জ শ্বীটত পুলিচে চাৰ্জ লগাইছে সেইকেইটা চাৰ্জ কোৰ্টত এডমিচিবল হ'বনে নহয় সেইটো অনাৰেবল জাষ্টিছে এদিনা ডিচাইড কৰিব যে এইকেইটা চাৰ্জ আমাৰ লাগিব আৰু যদি সেইকেইটা চাৰ্জ লাগে আপোনাৰ 26ত যেতিয়া চাৰ্জ যদি ফ্ৰেম কৰে অনাৰেবল জাষ্টিছে তেতিয়া সেইখিনি আপোনাৰ ফাৰ্ডাৰ আপোনাৰ এভিডেন্সত গুচি যাব আৰু এই বেল সন্দৰ্ভত মই পুনৰবাৰ সুধিছোঁ যিহেতুকে শ্যামকানু মহন্ত বেলৰ কাৰণে কেইবাবাৰ এপ্লাই কৰিলে তেওঁ ইয়াৰ আগতে এবাৰ তেওঁ নিজে বেলটো প্ৰত্যাহাৰ কৰিছিল সেই প্ৰত্যাহাৰ কৰা আঁৰত কিবা আছিল নেকি বা তেওঁ কিয় কাৰণে প্ৰত্যাহাৰ কৰিছিল আৰু এতিয়া আকৌ পুনৰবাৰ তেওঁলোকে জামিন বিচাৰি আছে আৰু আনফালে যদি আপুনি চাই সন্দীপন গাৰ্গ আৰু দুগৰাকী পিয়াছো তেওঁলোকৰ ক্ষেত্ৰত কেনেকুৱা ধৰক আপোনাৰ বেলটো তেখেতসকলে কিয় ফাইল কৰিলে বা কিয় উইথড্ৰ কৰিলে সেইটো মই ক'ব নোৱাৰিম খালি এইটো ক'ব পাৰিম যে তেখেতসকলৰ বেলটো যেতিয়া আপোনাৰ ট্ৰায়েল কোৰ্টত ফাইল কৰিছিলে আপোনাৰ তেতিয়া ইয়াত ৰিজেক্ট হৈছিলে তো ইয়াত ৰিজেক্ট হোৱাৰ কাৰণে বিশেষকৈ শ্যামকানুৰ কথাটো কৈছোঁ মই তেতিয়া তেখেতে যিহেতু ইয়াত ৰিজেক্ট হ'ল সেই ৰিজেক্ট হোৱাৰ কাৰণে তেখেতসকলে অনাৰেবল হাইকোৰ্টত এইবাৰ এপিয়াৰ হৈছে আৰু অহা 22 তাৰিখে ডেটৰ আপোনাৰ হিয়াৰিংটো আছে বাকী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ বাকী কেইজনে এতিয়ালৈ কোনো ধৰণৰ তেনেকুৱা বেল পিটিশ্যন ফাইল কৰা নাই গতিকে তেখেতসকলে চাগে 26লৈ ৱেইট কৰিছে তো 26ৰ পিছত হয়তো চাগে তেখেতসকলে বেল ফাইল কৰিব পাৰে ধন্যবাদ থাকিল এয়া আছিল অধিবক্তা যি জুবিন গাৰ্গৰ যি অধিবক্তা আছিল তেওঁ গোটেইখিনি কথা আমাক জনালে কিন্তু এই মুহূৰ্তলৈকে যি শেখৰজ্যোতি গোস্বামী তেখেতৰ যি ৰায়দান 28ত হ'ব আৰু আনফালে 26ত 26 তাৰিখে অৰ্থাৎ 26 মেত যিসকল 7 অভিযুক্তৰ হৈ যিটো চাৰ্জ হিয়াৰিং আছে চাৰ্জ হিয়াৰিং ক'ত কেনেকৈ কি দ্বাৰা হেৰি হৈছে কেনেকুৱা হৈছে এই গোটেইখিনি কথা 26 তাৰিখে জল পট হ'ব আৰু তেওঁলোকে আৰু গোটেইখিনি কথা পোহৰলৈ আহিব আনফালে যদি কয় আজিৰ দিনটোত ৰায়দানৰ পৰা প্ৰায় 28 তাৰিখে ৰায়দান হ'ব আনফালে আকৌ 22 তাৰিখে শ্যামকানু মহন্তৰ আন এটা যি জামিন আবেদন আছিল গুৱাহাটী হাইকোৰ্টত আছে সেই গুৱাহাটী হাইকোৰ্টৰ সেই ৰায়দানৰ 22 তাৰিখে আৰু এটা ৰায়দান হ'ব আনফালে আজিৰ দিনটোত সম্পূৰ্ণ হৈছে হিমাশ্ৰী হয় এই মুহূৰ্তত চন্তি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ ওচৰলৈ আহিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত